নমস্কাৰ, আজি 19 ছেপ্টেম্বৰ শুক্ৰবাৰ অসম তথা দেশ বিদেশৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ লৈ আহিছোঁ। আজিৰ প্ৰথমটো খবৰ, যোৱাকালি মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিটিআৰত গৈ বিস্ফোৰক মন্তব্য আগবঢ়ায়। বিটিআৰত চলি আছে দালালি, বিটিআৰত একাংশই দালাল ৰাজ চলাই আছে। মুখ্যমন্ত্ৰীয়ে কয় যে নৰেন্দ্ৰ মোদীয়ে ঘৰ দিছে আৰু মই অৰুণোদয় আঁচনি প্ৰদান কৰিছোঁ, কিন্তু ইয়াৰ মাজত একাংশই কিয় দালালি কৰিব? অৰুণোদয় ফৰ্ম দিয়াৰ নামতো বিটিআৰত লোৱা হয় 500 টকাকৈ ঘোষ। কেৱল মাত্ৰ ফৰ্ম দিয়াৰ নামতে 500 টকা ঘোষ লয়। এই প্ৰক্ৰিয়া বন্ধ হ'ব লাগিব। এই কথা কৈছে মুখ্যমন্ত্ৰীয়ে। প্ৰধানমন্ত্ৰী আৱাস যোজনা দিয়াৰ নামতো 10,000 টকা পৰ্যন্ত ঘোষ লোৱা হয় আৰু এই সকলোবিলাক বন্ধ হ'ব লাগিব। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে বিটিআৰত বিজেপি চৰকাৰ আহিলেই দিব নালাগে এটকাও ঘোষ। দালাল ৰাজ বন্ধ কৰি দিয়া হ'ব। যিসকলে ঘোষ লৈ আছে, ঘোষ লৈ থকাসকলৰ ওপৰত একশ্যন লোৱা হ'ব। লগতে কৈছে বিটিআৰৰ পৰা নাইকিয়া কৰি দিয়া হ'ব VCDCR। প্ৰত্যেকগৰাকী মহিলাই অৰুণোদয় এটকাও নিদিয়াকৈ লাভ কৰিব বিটিআৰত বিজেপি চৰকাৰ আহিলেই। আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে তেওঁ কাৰো প্ৰতি কেৰেপ নকৰে, কাকো ভয় নকৰে। সেয়েহে বিজেপি চৰকাৰক ভোট দি জয়যুক্ত কৰিলেই সকলোবিলাক সমস্যা দূৰ হ'ব বুলি তেওঁ সকলোকে আশ্বাস প্ৰদান কৰে। নেক্সট নিউজ, ব্ৰেকিং নিউজ। অৱশেষত গ্ৰেপ্তাৰ হ'ল মিয়াৰ ৰক্ষক ইউনিছ তামুলী। ইউনিছ তামুলীক হোজাই আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰিছে আৰু এতিয়া আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ত জেৰা চলাই থকা হৈছে ইউনিছ তামুলীক। মিয়াৰ ৰক্ষক হিচাপে পৰিচিত ইউনিছ তামুলীক অৱশেষত গ্ৰেপ্তাৰ শিৱসাগৰ আৰক্ষীৰ। শিৱসাগৰ আৰক্ষীৰ নিৰ্দেশতে গ্ৰেপ্তাৰ কৰা হৈছে ইউনিছ তামুলীক। যিকোনো মুহূৰ্ততে আন এক বিপদৰ সন্মুখীন হ'ব পাৰে ইউনিছ তামুলী। ইউনিছ তামুলীয়ে স্বয়ম্ভূভাৱে মিয়াৰ এটা সংগঠন খুলিছিল, তাৰ বাবে যোৱাকালি লখিমপুৰলৈ গৈছিল, কিন্তু জাতীয় দলসমূহৰ সদস্যক দেখি পলায়ন কৰিছিল ভেজা মেকুৰীৰ দৰে ইউনিছ তামুলীয়ে। জাতীয় দলসমূহে তেওঁৰ ওপৰত কেছ ফাইল কৰাত অৱশেষত গ্ৰেপ্তাৰ কৰে শিৱসাগৰ আৰক্ষীয়ে ইউনিছ তামুলীক। নেক্সট নিউজ, অসমীয়াক জোকাই লৈ বিপদত মেঘালয়। যোৰাবাটত হাজাৰ হাজাৰ অসমীয়া কেব চালকৰ প্ৰতিবাদ। অসমৰ বাণিজ্যিক বাহনসমূহক মেঘালয় পৰ্যটনস্থলীত প্ৰৱেশৰ বাধা। তাৰ পিছত মেঘালয় বাহনে পৰ্যটকক পৰ্যটনস্থলীলৈ লৈ যায় আৰু তাৰ পিছতেই খেলখন আৰম্ভ হয়, যাৰ ফলত বিপদত পৰে হাজাৰ হাজাৰ অসমীয়া কেব চালক। দুয়োখন ৰাজ্যৰ শীৰ্ষ পৰিবহণ বিষয়াৰ দণ্ডাধীশ উপস্থিতিত অনুষ্ঠিত হয় বৈঠক আৰু যাৰ ফলতেই সাময়িকভাৱে স্থগিত ৰখা হয় প্ৰতিবাদ। কিন্তু কিমান দিনলৈ? দুদিনৰ ভিতৰতে সমস্যাৰ সমাধানৰ আশ্বাস দিয়ে মেঘালয় চৰকাৰে। কিন্তু মেঘালয় চৰকাৰ যে তলবটল হয় সেইটো কথা নিশ্চয় অসম চালকসকলে নিশ্চয় জানে। কিন্তু অসম চালকসকলক সুৰক্ষা নিশ্চিত কৰাৰ প্ৰতিশ্ৰুতি দিছে মেঘালয় চৰকাৰে। সেয়েহে ভাতৃত্ববোধ জীয়াই ৰখাৰ আহ্বান দুয়োখন ৰাজ্যৰ চালকসকললৈ। মেঘালয় চালকসকলৰ যে টোপাই বুৰ মৰা স্বভাৱ আছে, এই কথাটো কিন্তু জনা উচিত অসম চালকসকলে। আগতেও এনেকুৱা ধৰণৰ সমাধান হৈ যায়, কিন্তু তাৰপিছত সিহঁতে পুনৰ দাদাগিৰি কৰে আমাৰ অসমৰ কেব চালকৰ ওপৰত। সেয়েহে তেওঁলোকক এটা শিক্ষা দিব লাগে অসম চালকসকলে। কাৰণ অসমত যদি সিহঁতৰ গাড়ী সোমাব দিয়া নহয়, তেনেহ'লে সিহঁতো শলঠেকত পৰিব আৰু গুৱাহাটীৰ অবিহনে সিহঁতৰ কোনো মূল্য নাই। চৰকাৰে কেনেকুৱা ধৰণৰ পদক্ষেপ লয় সেইটো চাবলগীয়া বিষয় হ'ব, কাৰণ আগতেও চৰকাৰে তেনেকুৱা ধৰণৰ পদক্ষেপ লৈ আছে, কিন্তু এতিয়ালৈকে কোনো ধৰণৰ সমাধান ওলোৱা নাই। কাৰণ প্ৰতিবাৰেই আমাৰ অসমৰ চালকসকল বিপদত পৰে। অসমৰ চালকসকলে লৈ যায় সিহঁতৰ জেগা পালেই সিহঁতে নিজৰ কাষ্টমাৰ বুলি পেলাই উলিয়াই পঠিয়াই আৰু অসমৰ খালী গাড়ী পঠিয়াই দি সিহঁতৰ কাষ্টমাৰ বুলি পৰ্যটকসকলক নিজৰ গাড়ীত বহুৱাই লৈ গুচি যায় আৰু অসমৰ চালককেইটাই দাদাগিৰি সহিবলগীয়া হয়। নেক্সট নিউজ, আপুনি গছপুলি ৰুইছিলনে? আজিৰ পৰা চৰকাৰে প্ৰদান কৰিব 10,000কৈ টকা লাখপতি বাইদেউ আঁচনিৰ নামত। আজিৰ পৰা 28 ছেপ্টেম্বৰলৈ লাখ লাখ মহিলাই পাব ধন। সাজু হ'ল তালিকা, মুকলি হ'ল ধন বিতৰণৰ তাৰিখ। আজিৰ পৰা পাব চৰকাৰৰ 10,000কৈ টকা। আপুনি গছপুলি ৰুইছিলনে? যদিহে আপুনি গছপুলি ৰুইছে, তেনেহ'লে আপুনিও পাব 10,000কৈ টকা লাখপতি বাইদেউ আঁচনিৰ নামত। সেয়েহে আপুনিও যদি গছপুলি ৰুইছে আৰু আপোনাৰ যদি নাম অহা নাই, তেনেহ'লে আপুনি গৈ লিষ্টত চেক কৰক এবাৰ। পৰৱৰ্তী খবৰ, 10 ডিচেম্বৰত সলনি হ'ব মুখ্যমন্ত্ৰী। এইবাৰ মুখ্যমন্ত্ৰীক ডেডলাইন দিলে গৌৰৱ গগৈয়ে। 10 ছেপ্টেম্বৰৰ দিনটোত এটম বোম বাদ দিয়ক, ফুলজাৰি এটাও নহ'ল, ফুচ হৈ গ'ল হিমন্ত বিশ্ব শৰ্মা, এই বুলি ক'লে গৌৰৱ গগৈয়ে। গৌৰৱ গগৈ উভতি ধৰিছে এইবাৰ মুখ্যমন্ত্ৰীক লৈ পুনৰ সৰব কংগ্ৰেছৰ সাংসদ গৌৰৱ গগৈ। গৌৰৱ গগৈ পুনৰ এবাৰ সৰব হৈ পৰিলে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত।
মুখ্যমন্ত্ৰী হিমন্ত শৰ্মা আজিৰ তাৰিখত অধিক বেছি আতংকিত বুলি ক'লে। কংগ্ৰেছৰ উত্থানৰ বাবে হিমন্ত বিশ্ব শৰ্মাই ভয় খাইছে আৰু যি টি কথা কৈছে, আবুল তাবুল কথা বকিছে। এই বুলি ক'লে কংগ্ৰেছৰ সভাপতি গৌৰৱ গগৈয়ে আৰু ক'লে যে তেখেতক 10 ডিচেম্বৰ তাৰিখে সাল সলনি কৰা হ'ব মুখ্যমন্ত্ৰী পদৰ পৰা। এইটো গোপনীয় খবৰ তেখেতৰ হাতত আছে বুলি ক'লে গৌৰৱ গগৈ। খবৰকেইটা যদি ভাল লাগিছে প্লিজ লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিবলৈ কাৰণে একেবাৰে নাপাহৰিব। ছাবস্ক্ৰাইব কৰিবলৈ কিন্তু নাপাহৰিব দেই।